নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ স্বাগতম এইটো ভিডিঅ'ত আমি শিকিম তোমালোকৰ যেটো গণিতৰ চেপ্টাৰ 3 আছে দুটা চলক যুক্ত ৰৈখিক সমীকৰণ তাৰ পৰা মেট্ৰিকত কি ইম্পৰ্টেন্ট এমসিকিউ আহিব পাৰে সেই এমসিকিউ বিটা কেনেকুৱা আহিব সেই বিষয়ে আলোচনা কৰিম বা কেনেকুৱা ধৰণৰ এমসিকিউ আহিব সেই বিলাক আমি সমাধান কৰি দেখুৱাম এই ভিডিঅ'টো তোমালোকে শেষলৈ চাবা ইম্পৰ্টেন্ট হয় এটো আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি ইয়াৰ পিছত বেলেগ চেপ্টাৰ ভিতৰত কেনেকৈ এমসিকিউ কি আহে আমি হেকিটা আলোচনা কৰিম এতিয়া প্ৰথম প্ৰশ্নটোলৈ আহিছো কি দিছে যে প্ৰথম প্ৰশ্নটো আমি লৈছো লৌকিকভাৱে 6x minus 3y plus 10 equal to 0 আৰু 2x minus y plus 9 equal to 0 এই দুটা যদি আমি লেখ অঙ্কন কৰো সেই লেখ দুটাৰ সৰল ৰেখা দুটালে কি হ'ব খুদিছে ডিটাৰমিনেন্ট কাটাকাটি কৰিব না ডিটাৰমিনেন্ট কাটাকাটি কৰিব না লগ লাগি যাব না সমান্তৰাল হ'ব তোমালোকে এনেকুৱা ধৰণৰ অংক পৰীক্ষাত আহিব পাৰে তোমালোকৰ যে কটাকটি কৰা যেটো শৰ্ত আছিল বা মিলি যোৱাৰ শৰ্ত আছিল বা লগৰ শৰ্ত আছিল বা সমান্তৰাল হোৱাৰ যেটো শৰ্ত আছিল হেগিটা কি প্ৰথমতে জানিব লাগিব তাৰ পৰা আমি এটো সমাধানটো নিৰ্ণয় কৰিব পাৰিম এতিয়া এটা বিন্দুত কটাকটি কৰা যেটো দুটা সৰল ৰেখা বা লৌকিকভাৱে যদি দুটা ৰেখা আমি অঙ্কন কৰো সেই দুটা ৰেখা যদি কটাকটি কৰে তেনে তাৰ শৰ্তটো কি আছিল আমি পাই আইছো যে কি a1 by a2 not equal to কি হ'ব লাগিব b1 by b2 যদি আমি এই দুটা সমীকৰণৰ পৰা এনেকৈ অনুপাত উলোৱাৰ পিছত আমি এইখিনি পাও তেতিয়া গম পাম যে কি এই লেখ দুটালে কটাকটি কৰিব যদি আমি দুটা বিন্দুত পৰা আমি কোনো শৰ্ত পোৱা নাই গতিকে এটো নালাগে আমি বাকি দুটা চাও লগ লাগি যোৱা আৰু সমান্তৰাল হোৱাৰ লগ লাগি যোৱা মানে কি দে দুডাল ৰেখা এক মিলি যাব মিলি যোৱা শৰ্তটো কি আছিল যে a1 by a2 equal to b1 by b2 equal to কি আছিল c1 by c2 এটো আছিল আৰু কি আছিল সমান্তৰাল হোৱাৰ শৰ্তটো আছিল আমাৰ a1 by a2 equal to b1 by b2 not equal to আমাৰ কি আছিল c1 by c2 আছিল তো আমি যদি এই ৰেখা দুটাৰ পৰা বা এই ৰৈখিক সমীকৰণ দুটাৰ পৰা আমি অনুপাতটো উলিয়াই কেনে আমি ইয়াৰে যেটো ভাগত পৰে হেতুৰ পৰা আমি গম পাম যে কি ৰেখা দুটা কি হ'ব মিলি যাব না কাটাকাটি কৰিব নাকি সমান্তৰাল হ'ব হেতু আমি গম পাম এতিয়া আমি ইয়াৰ পৰা a1 এটো বুলি ধৰিম এটো a2 এটো b1 এটো b2 আৰু এটো আমাৰ c1 এটো c2 গতিকে আমি লিখিব পাৰো যে কি a1 ইকুৱেল টু আমাৰ কিমান আছে 6 a2 ইকুৱেল টু কিমান আছে এটো 2 আকৌ b1 ইকুৱেল টু আমাৰ কিমান দিয়া আছে -3 আৰু b2 আমি কিমান পাইছো ইয়াতে -1 আৰু c1 ইকুৱেল টু আমি কিমান পাইছো 10 আৰু c2 ইকুৱেল টু আমি কিমান পাইছো 9 তো আমি এখানে লিখি ললো এতিয়া আমি অনুপাত কিটা উলিয়াম তো a1 by a2 আমি কিমান পাম এতিয়া a1 by a2 মানে হম 6/2 মানে আমি হৰণ কৰিলে কিমান পাম তো 2 ৰে হৰণ কৰিলে আমি পাম 3 এটিকে a1 by a2 আমি ৰেশিওটো পাই গলো নেক্সট আমি b1 by b2 টো উলিয়াই চাও কি হয় b1 by b2 ইকুৱেল টু b1 ৰ মান -3 b2 মান কিমান আছে -1 তো এটো কাটাকাটি কৰিলে কিমান হ'ব 3 থাকিব আৰু c1 by c2 টো উলিয়াই চাও কি হয় c1 by c2 ইকুৱেল টু আমাৰ কিমান হ'ব c1 ৰ মান দিয়া আছে 10 আৰু c2 ৰ মান কিমান দিয়া আছে 9 গতিকে এটো কাটাকাটি না যায় এনেকা থাকিব অৰ্থাৎ আমি কি পালো এতিয়া যে a1 by a2 আৰু b1 by b2 সেম হৈছে a1 by a2 ইকুৱেল টু b1 by b2 কিন্তু not equal to c1 by c2 অৰ্থাৎ আমাৰ এটো শৰ্ত মানি আছে এতিয়া এটো শৰ্ত মানাৰ লগে লগে ৰেখাৰ ডাল কি হয় সমান্তৰাল হয় গতিকে আমাৰ কি হ'ব এতিয়া এই এক দুজলে যেটো সৰল ৰেখা অঙ্কন সৃষ্টি কৰিব সেই সৰল ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব তো তোমালোকে এনেকুৱাকে এই শৰ্তটোৰ ওপৰত ডিপেন্ড কৰি কেনে পৰীক্ষাত প্ৰশ্ন আহিব পাৰে আৰু তোমালোকে এই শৰ্তটো যদি ভালকে জানা তেনেহলে এইটা সমাধান কৰিব একদম ইজি হৈ যাব গতিকে এইখিনি ভালদৰে চাবা তোমালোকৰ পৰীক্ষাৰ কাৰণে এতিয়া ইয়াৰ পিছত এটা প্ৰশ্ন লৈছো চোৱা যে এনেকৈ দুটা সমীকৰণ দিয়া থাকিব যে x + 2y + 5 = 0 আৰু -3x - 6y + 1 = 0 এনেকৈ তোমালোকৰ দুটা যিকোনো কোৱেশ্চন দিব পাৰে পৰীক্ষাত দি কেনে কি হ'ব যে এই সমীকৰণজোৰৰ সমাধানৰ সংখ্যা উলিয়াব দিব পাৰে যে ইয়াতে কেইটা সমাধান আছে অদ্বিতীয় সমাধান মানে এজোৰৰ সমাধান আছে নেকি বা দুটা সমাধান দুজোৰ সমাধান আছে নেকি দিব পাৰে বা অসীম সংখ্যক সমাধান অসংখ্য সমাধান আছে নেকি দিব পাৰে নহলে কোনো সমাধান নাই যে এই সমীকৰণৰ কোনো সমাধান নাথাকে এটা আমাক এইটো উলিয়াব দিব পাৰে তোমালোকৰ পৰীক্ষাত এইটো প্ৰশ্ন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন এটা এটা আমি এটো কেনেকৈ নিৰ্ণয় কৰিম আমি ইয়াৰ আগৰ অংকতে যেগিটা শৰ্ত পাই আহিছিলো সেই শৰ্তকেইটা ইউজ কৰিব লাগিব যে প্ৰথমটো আমাৰ কি আছিল অদ্বিতীয় সমাধান আছে মানে এজোৰ মাত্ৰ সমাধান থকা তাৰ শৰ্তটো আছিল কি যে ৰেখা দুডাল লেখ দুডাল যেটো অঙ্কন কৰিব সেই লেখ দুডালে কি হ'ব কটাকটি কৰিব লাগিব এটা বিন্দু তেতিয়া হলে কি হ'ব তাৰ অদ্বিতীয় সমাধান থাকে আৰু তাৰ শৰ্তটো আমাৰ কি আছিল যে a1 by a2 not equal to কি আছিল b1 by b2 এটো শৰ্ত আছিল বাকি দুটা সমাধান থকা আমি শৰ্ত পোৱা নাই তেনেকৈ 3 নম্বৰটো চোৱা অসীম সংখ্যক সমাধান আছে মানে ইয়াৰ অজস্ৰ সমাধান অসংখ্য সমাধান আছে তো তাৰ কাৰণে শৰ্তটো কি আছিল যদি লেখ দুডালে কি হয় মিলি যায় মিলি গলে কি হ'ব তাৰ অসীম সংখ্যক সমাধান থাকিব অৰ্থাৎ আমি এটো কি পাম যে a1 by a2 equal to b1 by b2 equal to কি হ'ব আমাৰ c1 by c2 এনেকৈ আমি অসীম সংখ্যক সমাধান থাকিব পাৰে যদি এই শৰ্তটো মানি চলে আৰু লাষ্টৰটো কি দিছে কোনো সমাধান নাই যদি কোনো সমাধান নথকাৰ আমি
যদি আমি শৰ্তটো চাও হেতু কি আছিল যদি ৰেখ দুডাল কি হয় লেখ দুডাল যদি সমান্তৰাল হয় সমান্তৰাল হলে কি হয় তাৰ কোনো সমাধান নোলায় আৰু সমান্তৰাল হোৱাৰ শৰ্তটো আমাৰ কি আছিল যে a1 by a2 equal to b1 by b2 not equal to কি আছিল আমাৰ c1 by c2 তো তোমালোকে এইখিনি নিয়ম জানিলে বা এইটোৰ ওপৰত ডিপেন্ড কৰি তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন সেইকাৰণে মই আলোচনা কৰিছো এতিয়া সোৱা আমি এই দুডাল যি সমীকৰণ দিছে আমাৰ ৰৈখিক সমীকৰণজোৰ সেই সমীকৰণৰ পৰা আমি এনেকৈ ৰেচিঅটো উলাম a1 by a2 b1 by b2 আৰু c1 by c2 তাৰ পিছত আমি কোনটো শৰ্ত মানি চলে গম পাম চালে আমি উত্তৰটো পাই যাম হয় এটা ইয়াতে a1 কিমান আছে a1 টো আছে আমাৰ 1 a2 টো আমাৰ কিমান আছে -3 তো -3 লিখি দিলো b1 টো আমাৰ কিমান আছে 2 আৰু b2 টো আমাৰ কিমান দিয়া আছে -6 তো -6 লিখি দিয়া আৰু c1 টো আমাৰ কিমান দিয়া আছে 5 আৰু c2 টো আমাৰ কিমান দিয়া আছে +1 গতিকে 1 লিখি দিলো হৈ গল এতিয়া আমি অনুপাত কিটা লম যে a1 by a2 তো a1 by a2 ললে কিমান হ'ব আমাৰ 1 by -3 তাৰ মানে আমি কি লিখিব পাৰো এটা -1 by 3 হৈ গল নেক্সট আমি b1 by b2 টো উলিয়াই চাও b1 by b2 টো মানে কি আম পাইছো আমি 2 by -6 গতিকে এটো কাটা কাটি কৰিলে কিমান হ'ব 1 by 3 অৰ্থাৎ এটো -1 by 3 আমি a1 by a2 আৰু b1 by b2 টো সেম পালো সমান পালো এটা c1 by c2 টো ললে আমি কিমান পাম 5 by 1 অৰ্থাৎ 5 পাম তাৰ মানে এটোৰ সমান নহয় তাৰ মানে আমি কোনটো শৰ্ত পালো যে a1 by a2 equal to b1 by b2 not equal to কি হ'ব আমাৰ c1 by c2 অৰ্থাৎ এটো 3 নম্বৰ শৰ্তটো মানি চলিছে আৰু এটো যদি মানি চলে তেনেহলে কি হয় সমীকৰণৰ কোনো সমাধান নাথাকে বা সমান ৰেখাৰ দুডাল কি হয় সমান্তৰাল হয় গতিকে আমাৰ এই সমাধান সমীকৰণ যদি দিছিল প্ৰশ্নত হেইটাৰ কি হ'ব এতিয়া কোনো সমাধান নাথাকিব আমাৰ অপচনটো কোনটো হ'ব যে অপচন ডি টো শুদ্ধ উত্তৰ তো তোমালোকে এনেকে সমাধান কিমানটা সংখ্যা সমাধানৰ সংখ্যা উলিওৱা অংক চাব পৰা পৰীক্ষাৰ কাৰণে হেতু এটা ইম্পৰ্টেন্ট এটো চাই লবা তোমালোকে এবাৰ এটা প্ৰশ্ন লৈছো এটো হল সংগত অসংগতৰ ওপৰত এটুকা প্ৰশ্ন তোমালোকে আহিব পাৰে যে সংগত আৰু অসংগতৰ যেটো কনসেপ্ট আছিল হেইটোৰ ওপৰত প্ৰশ্ন আহিব পাৰে কি দিছে যে যদি ৰৈখিক সমীকৰণৰ জোৰটো সংগত হয় তেন্তে ৰেখাডাল কি হ'ব এতিয়া আমি জানিব লাগিব সংগত মানে কি বা অসংগত মানে কি বা সংগত হলে কি বিলাক শৰ্ত মানি চলে অসংগত হলে কোন বিলাক শৰ্ত মানি চলে এতিয়া যদি দুডাল ৰেখাৰ ৰৈখিক সমীকৰণ কি হয় ৰেখাৰ দুডালৰ যদি সমাধানৰ সংখ্যা আমি চাও সমাধানৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কেনে কি হেইটা সংগত হয় নে অসংগত হয় হেইটো আমি ক'ব পাৰো এতিয়া যদি ৰেখাৰ দুডালৰ কি হয় সমাধান ওলাই মানে কি হয় তাত সমাধানৰ সংখ্যা আছে হয় একে হওক বা অসংখ্যই হওক যদি সমাধান থাকে তেনেহলে হেইটো কি বুলি কোৱা হয় সংগত সমীকৰণৰ জোৰ বুলি কোৱা হয় আৰু যদি কোনো সমাধান নাথাকে তেনেহলে হেইটোক আমি কি বুলি কোৱা হয় অসংগত বুলি কোৱা হয় এতিয়া কোনো সমাধান কেতিয়া নাথাকে যেতিয়া লেখা দুডাল কি হয় লেখ দুডাল লগ মানে দুটাই এটা বিন্দুটো কি হয় কাটাকাটি নকৰে বা লগ হৈ নাযায় তেতিয়াহলে কি হয় হেইটা সংগত নহয় বা অসংগত হয় আৰু তাত কি কোনো সমাধান নাথাকে যদি আমি লেখ অঙ্কন কৰোঁ হল এটো আমাৰ x axis আৰু y axis ডাল এটা লেখ অঙ্কন কৰিলে আমাৰ কি হ'ব এটো আমাৰ x axis এটো y axis যদি আমি ৰেখ ডাল এনেকৈ ৰৈখিক সমীকৰণ হয় সমান্তৰাল সৰলৰেখা হয় যদি সৰলৰেখা ডাল এনেকৈ সমান্তৰাল হৈ যায় তেতিয়া লগ নহয় তেতিয়া হলে কি হ'ব ইয়াৰ কোনো সমাধান নাথাকে যদি ৰেখা ডাল কি হয় এনেকৈ কাটাকাটি কৰে তেতিয়া হলে কি হয় তাৰ এটা সমাধান থাকে মানে এটো বিন্দু কাটাকাটি কৰিছে গতিকে কি এটো বিন্দু সমাধান থাকিব মানে লেখ ডাল লগ হ'ব লাগিব এটা যিকোনো নিৰ্দিষ্ট বিন্দু তেতিয়া কি হয় তাৰ সমাধান থাকে বা যদি লেখ ডাল কি হয় মিলি যায় এনেকৈ ডালৰ ওপৰত আণ্ডাল থাকি যায় সৰি এনেকৈ ডালৰ ওপৰত আণ্ডাল থাকি যায় তেতিয়া কি হয় হেতু সমাধান থাকে এতিয়া আমি খুদিছে লেখ দুডালৰ ৰেখা দুডালে কেতিয়া সংগত হ'ব প্ৰথমতে দিছে অপচনটো সমান্তৰাল এতিয়া যদি সমান্তৰাল হয় এনেকুৱাকে সমান্তৰাল হলে তো তাৰ কোনো কোনো সমাধান নাথাকে তো সমাধান নাথাকিলে কি হ'ব হেতু সংগত হ'ব নোৱাৰে দুই নম্বৰটো দিছে লগ লগা মানে কি এনেকৈ মিলি যাব লাগিব দুটা তো মিলি গলে কি হয় তাৰ সমাধান ওলাই অসংখ্য সমাধান ওলাই গতিকে হেতু এটা কি হ'ব সংগতৰ শৰ্ত হ'ব আৰু তিন নম্বৰটো কি কৈছে কটাকটি কৰা এনেকৈ কটাকটি কৰিলে এটা বিন্দু কটাকটি কৰিব তো এটা নিৰ্দিষ্ট কি হয় সমাধান পাও আমি গতিকে হেতু আমাৰ কি সংগতৰ ধৰ্ম হয় আৰু 4 নম্বৰটো কি দিছে কটাকটি কৰা বা লগ লগা দুটাই দিছে হয় তাৰ মানে আমাৰ এটোও শুদ্ধ গতিকে এই দুটা অপচন লগ কৰি কেনে নতুনকৈ অপচনটা দিছে কি এটো কটাকটি কৰে বা লগ লাগে গতিকে আমাৰ কি হ'ব এতিয়া অপচন ডি টো শুদ্ধ উত্তৰ হ'ব গতিকে তোমালোকৰ সংগত অসংগতৰ যেটো শৰ্ত আছে সেইখিনিৰ ওপৰতো প্ৰশ্ন চাব পৰা পৰীক্ষাত আহিব পাৰে এবাৰ নেক্সট প্ৰশ্নটো সোৱা কি দিছে যে lx - my + n = 0 এটা সমীকৰণ দিয়া আছে আৰু এটা সমীকৰণ দিছে কি px + qy + r = 0 তো এই সমীকৰণৰ লেখ দিলে কেতিয়া কটাকটি কৰিব খুদিছে ইয়াৰ কোনটো শৰ্ত মানি চলিলে এই লেখ দিলে কটাকটি কৰিব এটা লেখ দিলে কটাকটি কৰাৰ শৰ্তটো আমাৰ কি আছিল যে আমি জানোৱে পাই আহিছো আগতে যে a1 by a2 অনুপাতটো যদি b1 by b2 ৰ লগত সমান নহয় a1 by a2 not equal to b1 by b2 হয় তেতিয়া হলে আমি কি কৰিব পাৰো
জানো যে কি সেই লেখ দুডালে কি কৰে কটাকটি কৰে এতিয়া আমি ইয়াতে a1 a2 বা b1 b2 উলিয়াই কিনে সামৰ ওপৰটো উলিয়াই কোনটো হয় তো ইয়াৰ লগত যেটো লগতে মিলি যায় হেটোৱে হ'ব আমাৰ কি শুদ্ধ অপচনটো হৈ যাব এটা ইয়াতে a1 কি আছে আমাৰ a1 দিয়া আছে l বা a2 আমাৰ কিমান দিয়া আছে p তো a2 ইকুৱেল টু আমি লিখি দিলো p বা b1 আমাৰ কিমান দিয়া আছে b1 টো দিয়া আছে -m তো -m লিখি দিয়া আৰু b2 টো আমাৰ কি দিয়া আছে q দিয়া আছে তো q লিখি দিলো হয় এটা আমি অনুপাতটো লোৱা a1 বাই a2 মানে কি পাম আমি l বাই p পাই গলো a1 বাই a2 আৰু নট ইকুৱেল টু আমাৰ কি হ'ব এই শৰ্তৰ মতে নট ইকুৱেল টু b1 বাই b2 মানে আমি কি লিখিব পাৰো b1 ৰ মান আছে -m আৰু b2 ৰ মান আছে কি q তো যদি আমি এই শৰ্তটো পাও ইয়াতে এই শৰ্তটো মতে কি হ'ব এই লেখ দুডালে কি কৰে কটাকটি কৰে এটা এই শৰ্তটো আছে নেকি ইয়াতে এটা আছে নট ইকুৱেল টু কিন্তু কি হল ইয়াতে সোৱা মাইনাস চিনটো নাই তোমালোকে পটককে চাই কিনে ভাবিব পাৰা যে কি এটো হ'ব পাৰে উত্তৰ কিন্তু আমাৰ কি যেটো মাইনাস চিনটো নাই গতিকে কি হ'ব এই উত্তৰ এই অপচনটো মানে এই গোটেইটা অপচনত এটো উত্তৰ দিয়াই নাই গতিকে আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব যে ওপৰৰ এটাও নহয় যে আমাৰ এটো যেটো দিয়াই নাই গতিকে ওপৰৰ কি হ'ব এটাও নহয় এটো আমাৰ শুদ্ধ অপচন তো এনেকুৱা ধৰণৰ তোমালোকে প্ৰশ্নবিলাক চাব পাৰা এবাৰ প্ৰশ্নটো চোৱা আমাৰ কি দিছে যে দুটা সমীকৰণ দিয়া আছে এই দুটা সমীকৰণত অদ্বিতীয় সমাধান আছে আৰু অদ্বিতীয় সমাধান থাকিলে কেৰ কি মানৰ কাৰণে অদ্বিতীয় সমাধান থাকিব পাৰে তো তোমালোকৰ প্ৰশ্নটো এনেকুৱা আহিব পাৰে যে কেৰ কি মানৰ কাৰণে এই দুটা সমীকৰণৰ অদ্বিতীয় সমাধান থাকিব তো আমি কেনেকৈ উলিয়াব লাগিব এটা কেৰ মানটো নিৰ্ণয় কৰিব দিছে বা কেৰ কি মানৰ ক্ষেত্ৰত আমাৰ এটো অদ্বিতীয় সমাধান থাকিব সেই চৰ্তটো নিৰ্ণয় কৰিব দিছে and আমি কেনেকৈ উলিয়াম আমাক যেটো কৈছে অদ্বিতীয় সমাধান আছে গতিকে আমি কি কৰিব লাগিব যে অদ্বিতীয় সমাধানৰ যেটো আমাৰ শৰ্ত আছিল হেটি ইউজ কৰিব লাগিব ইয়াতে তো আমাৰ অদ্বিতীয় সমাধান থকাৰ শৰ্তটো কি আছিল যে a1 বাই a2 not equal to আমাৰ কি আছিল b1 বাই b2 এটো আছিল আমাৰ শৰ্ত গতিকে আমি এই শৰ্তটো ইউজ কৰি কেনে আমি কি কৰিম যে এই সমীকৰণটোৰ অদ্বিতীয় সমাধানটো আমি চেক কৰিম আৰু কোনটো হ'ব শৰ্তটো কে মানটো আমি উলিয়াব পাৰিম এতিয়া তো আমি এলে কি কৰিম a1 ৰ মানটো ইয়াৰ পৰা লিখিম a2 ৰ মানটো আমি লিখি দিম a1 ৰ মান আমাৰ কিমান আছে 2 আছে তো 2 লিখি দিয়া a2 ৰ মান কিমান আছে আমাৰ 3 তো 3 লিখি দিলো not equal to b1 ৰ মান কিমান আছে আমাৰ 4 আছে আৰু b2 ৰ মান কিমান আছে k আছে হৈ গ'ল এখিনি এটা এখিনি সমাধান কৰি কেনে আমি k ৰ ভ্যালুটো উলিয়াম ইয়াৰ পৰা তো সোৱা ব্ৰজপূৰণ কৰিলে কি হ'ব 2 ৰে পূৰণ k কৰিব লাগিব তো 2k হৈ গ'ল not equal to 3 4 হ'ল কিমান 12 তাৰ মানে k equal to আমাৰ কিমান হ'ব এতিয়া সৰি k not equal to কিমান হ'ব 12 বাই 2 অৰ্থাৎ এটো কিমান হ'ব 6 তাৰ মানে k not equal to 6 হ'ব লাগিব k ৰ মানটো 6 হ'ব নোৱাৰে 6 বাহিৰে বাকি যি হলো কি হ'ব এই সমীকৰণটোৰ অদ্বিতীয় সমাধান থাকিব এতিয়া আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব k ৰ মান কাৰণে যে এটো অপচন b টো দিয়া আছে k not equal to 6 এটো আমাৰ কি হ'ব এতিয়া শুদ্ধ অপচন তো তোমালোকে এনেকুৱা k ৰ মান নিৰ্ণয় কৰা প্ৰশ্ন আহে বহুত কেইটা পৰীক্ষাত মই দেখিছো বা আমাৰ যে আগৰ টেষ্ট পেপাৰ এখন যদি তোমালোকে চোৱা তাতেও দেখিবা k ৰ ভ্যালু উলিওৱা বহুত কেইটা প্ৰশ্ন আছে হেয়া ৰৈখিক সমীকৰণৰ ক্ষেত্ৰতে হওক বা আমাৰ বহুপদৰ যি প্ৰশ্ন আছিল তাতেও এনেকুৱা k ৰ মান উলিওৱা পাই আহিছো আমি তো হেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে তো তোমালোকে এটো ইম্পৰ্টেন্ট চাব পৰা পৰীক্ষাৰ কাৰণে এবাৰ প্ৰশ্নটো চোৱা কি দিছে যে x + y = 5 আৰু x - y = 1 এই সমীকৰণৰ সমাধান নিৰ্ণয় কৰিব দিছে এতিয়া তোমালোকে এনেকুৱা সমাধান নিৰ্ণয় কৰা প্ৰশ্ন ডাইৰেক্ট আহিব পাৰে তোমালোকৰ যি পদ্ধতিকিটা পাইছিল প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি বা ব্ৰজগুণন পদ্ধতি আছিল আমি সেই পদ্ধতিকিটা এপ্লাই কৰি কেনে কি কৰিছিল x আৰু y ভ্যালু উলিয়াইছিল আৰু হেতুই আমাৰ কি আছিল সমীকৰণৰ সমাধান আছিল তো এনেকুৱা সমাধান উলিওৱা প্ৰশ্ন যদি ডাইৰেক্ট আহে তো তোমালোকে কেনেকৈ কৰিবা আমি এটা পদ্ধতি আছে কি আমাৰ যি তিনিটা পদ্ধতি পাই আছো সেই পদ্ধতিকিটা এপ্লাই কৰি কেনে আমি সমাধান কৰি এনেকৈ ক্যালকুলেশনটো কৰি কেনে x আৰু y ভ্যালুটো নিৰ্ণয় কৰিব পাৰো তাৰ উপৰিও আৰু আনটা পদ্ধতি আছে আমি হেতু কেনে কৰি চোৱা যেকিটা অপচন দিয়া আছে আমি সেই অপচন কেইটাৰ পৰা আমি ইয়াতে চেক কৰি কেনে বা ইয়াতে মান বহুৱাই ভেৰিফাই কৰি কেনে আমি চাব পাৰো যে এটো সমাধান হয় নে নহয় হেতু কেনে কৰিম চোৱা প্ৰথমতে আমি অপচন এ ৰ ক্ষেত্ৰত চাইছো অপচন এ আমাৰ কি দিছে 4 আৰু 1 তো আমি কি কৰিব লাগিব এই 4 আৰু 1 টো x ৰ ভ্যালু 4 আৰু 1 ৰ টো আৰু y ভ্যালু 1 তো আমি এই x ৰ ভ্যালু 4 আৰু y ভ্যালু 1 বহাই এটা বহাই চাব লাগিব বহাৰ পিছত যদি কি হয় দুইটা সমীকৰণৰ ক্ষেত্ৰতে এইখিনি বহালে যেটো মান পাৱপক্ষত সৌপক্ষত আছে সেই সৌপক্ষৰ মানৰ লগত সমান হয় বা এটো যদি আমি এটা বহালে এই সৌপক্ষৰ মানটো সমান হয় তেনেহলে গম পাম যে কি হেতু আমাৰ সমীকৰণটোৰ সমাধান হয় আৰু যদি সমান নহয় তেনেহলে হেতু সমাধান নহয় এটা প্ৰথমতে আমি চেক কৰি চাও যে 4 বহালে এটা 1 বহালো 4 + 1 কিমান হ'ল 5 হ'ল এটো ক্ষেত্ৰত হৈছে আমি এটো ক্ষেত্ৰত চাও 4 - 1 কিমান হ'ল আমাৰ 3 হ'ল কিন্তু ইয়াতে 1 হে আছে গতিকে এটো আমাৰ এক নম্বৰটো ইয়াৰ সমাধান হয় যদি ইয়াৰ নহয় গতিকে এটো দুইটাৰে হ'ব লাগিব গতিকে এটো আমাৰ কি হ'ব সমাধান নহয় তো আমাৰ অপচন শুদ্ধ নহয় দুই নম্বৰ অপচনটোৰ ক্ষেত্ৰত চাও সোৱা 3 আৰু 2 3 বহালে ইয়াতে 2 বহাল 3 এর কিমান 5 এটো ক্ষেত্ৰত মানে মিলিছে এটো ক্ষেত্ৰত কি হ'ব 3 ৰ পৰা 2 গল থাকে কিমান 1 গতিকে এটো মিলিছে তাৰ মানে কি হ'ব আমাৰ এইটো আমাৰ কি হ'ব এই দুইটা সমীকৰণৰ ক্ষেত্ৰতে এৰ সমাধান হ'ব বা আমি বাকি কেইটা চেক কৰি চাওৱা এটো 2 + 3 কিমান হ'ল 5 এটো মিলিছে কিন্তু 2 পৰা 3 গলে -1 হে থাকিব কিন্তু এটো আমাৰ 1 আছে গতিকে এটো সমাধান নহয় তো আমি যদি এনেকৈ চাও এটো তেনেকৈ হ'ব যে এইটো দুটাৰ ক্ষেত্ৰতে সমাধান সমান নহয়
আমাৰ এটা একমাত্ৰ কোনটো মিলিছে এটো 32.2 মিলিছে গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি 32 তো তোমালোকে এনেকে বিন্দুকিটা বহুৱাই কিনা সমীকৰণৰ সমাধান চেক কৰি চাব পাৰা তো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এটো ইম্পৰ্টেন্ট তোমালোকে চাবা এবাৰ এটা প্ৰশ্ন লৈছে আমি যে দুটা সমীকৰণ দিয়া আছে ইয়াৰ সমীকৰণৰ কি সমাধানৰ সংখ্যা উলিয়াও তোমালোকৰ সমাধানৰ সংখ্যা উলিয়াও প্ৰশ্ন আহিব পাৰে যে এই দুইযোৰ সমীকৰণ দিয়া থাকিব সেই দুইযোৰ সমীকৰণত কিমানটা সমাধান আছে এযোৰ পাম নে দুইযোৰ পাম নে অসংখ্য পাম বা তিনিযোৰ পাম এনেকুৱা আহিব পাৰে প্ৰশ্ন তোমালোকৰ তো এটা চোৱা কেনেকৈ কৰিম আমি সমাধান উলিওৱা চৰ্ত আমাৰ সেই আগৰগিটাই আছিল যে মিলি যোৱা কটাকটি কৰা বা সমান্তৰাল ৰেখা হোৱা যদি চৰ্ত আছিল সেই চৰ্তগিটাৰ পৰা আমি গম পাওঁ যে কি ৰেখাৰ সমীকৰণৰ সমাধান কিমানটা থাকিব যদি ৰেখাৰ দুডাল কি হয় কটাকটি কৰে তেনহলে কি এটা সমাধান থাকে যদি ৰেখাৰ দুডাল কি মিলি যায় তেনহলে অসংখ্য সমাধান থাকে আৰু যদি ৰেখাৰ দুডাল সমান্তৰাল হয় তেনহলে কি তাত কোনো সমাধান নাথাকে এতিয়া আমি সেই চৰ্তগিটা এপ্লাই কৰি কিনে কি কৰিম ইয়াতে সমাধানৰ সংখ্যাটো আমি চেক কৰিম কিমান আছে তো ইয়াতে আমাৰ a1 কিমান পাম এতিয়া a1 = 2 পাম a2 = আমি কিমান পাম 4 পাম আকৌ যদি আমি b1 লও b1 = আমি কিমান পাম 3 পাম আৰু b2 = আমি কিমান পাম 6 পাম আৰু যদি চাও c1 = আমি কিমান পাম c1 = আছে -9 আৰু c2 = আমাৰ কিমান আছে -18 আছে হৈ গল তো আমি এটা এইখিনিৰ পৰা আমি a1/a2 b1/b2 আৰু c1/c2 উলিয়াম তো a1/a2 আমি উলিয়ালে কিমান পাম 2/4 পাম তাৰ মানে এটা কিমান হ'ব 1/2 আকৌ b1/b2 উলিয়ালে 3/6 তাৰ মানে এটা কিমান হ'ব 1/2 আৰু c1/c2 যদি আমি উলিয়াও কিমান পাম -9/-18 এটা মাইনাস মানে কাটা গল 9 * 18 গতিকে 1/2 তাৰ মানে কি হল আমাৰ গোটেইটা মিলি গল অৰ্থাৎ a1/a2 equal to b1/b2 equal to আমি কিমান পালো c1/c2 মানে গোটেইটা সমান পাইছো এটা এই চৰ্তটো হল আমাৰ কি আছিল যে ৰেখা দুডাল পৰস্পৰ কি মিলি যায় সমান হৈ যায় ৰেখাই হৈছে দুডাল ৰেখা গতিকে সেই সমাধান যদি সেই ৰেখা দুডাল যদি মিলি যায় মিলি গলে আমাৰ সমাধানৰ সংখ্যা কিমান আছিল অসংখ্য সমাধান আছিল আমি কি পাও যে তাত অসংখ্য সমাধান পাও অসীম সংখ্যক সমাধান পাও গতিকে এতিয়া আমাৰ কোনটো অপচন শুদ্ধ হ'ব যে প্ৰথমটো দিছে 1 এটা এজোৰ সমাধান পাও যেটো শুদ্ধ অপচন বি টো দিছে দুইজোৰ সমাধান পাও বা তিনিজোৰ সমাধান পাও আমাৰ কি হ'ব অসংখ্য আছে গতিকে তিনিজোৰতকৈ বেছি আমি হিসাব কৰিব নোৱাৰো কিমান আছে গতিকে আমাৰ শুদ্ধ অপচনটো কি হ'ব অপচন ডি যে তিনিতকৈ বেছি জোৰ সমাধান আছে গতিকে তোমালোকে এনেকৈ সমাধানৰ সংখ্যা উলিওৱা প্ৰশ্ন আহিব পাৰে তো তোমালোকে এটো চাবা ইম্পৰ্টেন্ট হয় তো এটো চেপ্টাৰৰ পৰা তোমালোকে এনেকুৱা ধৰণৰ এমসিকিউ আহিব হয় সমাধানৰ সংখ্যা উলিওৱা আহিব পাৰে নহলে আমাৰ কি আছিল যে সংগত অসংগত যেটো কনসেপ্ট আছিল তাৰ পৰা প্ৰশ্ন আহিব পাৰে বা ৰেখাৰ দুডালৰ কি যেটো কটাকটি কৰে নে মিলি যায় না সমান্তৰাল হয় হেতুৰ পৰা আহিব পাৰে প্ৰশ্ন নহলে আমাৰ কি আছিল সমাধানৰ সংখ্যা যেটো অদ্বিতীয় সমাধান আছে নে কি হয় যেটো সংগত অসংগত যেটো কনসেপ্ট আছিল অদ্বিতীয় সমাধান আছে নে অসীম সংখ্যক সমাধান আছে নে কোনো সমাধান নাই তো এনেকুৱা ধৰণৰ এমসিকিউ বিলাক আহিব বা তোমালোকৰ পি মান উলিওৱা বা কে মান উলিওৱা প্ৰশ্ন আহিব পাৰে যে অদ্বিতীয় সমাধান আছে সমীকৰণৰ তাৰ পৰা কে মান নিৰ্ণয় কৰিব লাগে বা পি কি মানৰ বাবে এনেকুৱা সমাধান অদ্বিতীয় সমাধান থাকিব বা কোনো সমাধান নাথাকে বা অসংখ্য সমাধান থাকিব এনেকুৱা প্ৰশ্ন আহিব পাৰে তোমালোকৰ গতিকে এইখিনি ভালকৈ চালে তোমালোকে এইটো চেপ্টাৰৰ পৰা যিখিনি এমসিকিউ আহিছে আহিব পৰীক্ষাত গোটেইখিনি ক্লিয়াৰলি কৰিব পাৰিবা আৰু কোনো ফুল নহয় গতিকে তোমালোকে এমসিকিউ বিলাক সলভ কৰিলে তাৰ কথা মনত ৰাখিবা যে তোমালোকে প্ৰশ্ন চাই না যাবা যে প্ৰশ্ন ইটো প্ৰশ্ন আহিব হেতু প্ৰশ্ন আহিব কমন প্ৰশ্ন চাই না যাবা তোমালোকে কি কৰিবা যে সেই চেপ্টাৰটোৰ যিখিনি কনসেপ্ট আছে যিখিনি থিওৰি আছে সেইখিনি চাই যাবা সেইখিনিৰ পৰা যিখিনি এমসিকিউ আহে তোমালোকে সেইখিনি অটোমেটিক কৰিব পাৰিবা যদি তোমালোকে কোনোবা কিতাপৰ পৰা বা কোনোবা নোটৰ পৰা এমসিকিউ অনলি কিছুমান কমন এমসিকিউ মুখস্থ কৰি যোৱা বা পঢ়ি যোৱা তেতিয়ালে তোমালোকৰ কি হ'ব পৰীক্ষাত সেইখিনি কমন নপৰিলে তোমালোকে অংক কৰিব নোৱাৰিবা বা এমসিকিউ সলভ কৰিব নোৱাৰিবা তো তোমালোকে কি কৰিবা অংকটো কেনেকৈ সলভ কৰে বা কোনটো কনসেপ্ট তাত এপ্লাই হৈছে কোনটো থিওৰি এপ্লাই হৈছে হেতুৰ ওপৰত বেছি গুৰুত্ব দিবা তোমালোকে যদি হেতু ভালকৈ মনত ৰাখিব পাৰা তেনহলে যি এমসিকিউ আহিলে যি প্ৰশ্ন আহিলে অতি সহজে সমাধান কৰিব পাৰিবা গতিকে এনে ধৰণৰ ভিডিও পাই থাকিবলৈ আগলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা মই ইয়াৰ পিছত বেলেগ এটা চেপ্টাৰৰ পৰা আৰু কেনেকুৱা ধৰণৰ এমসিকিউ আহে তাৰ পৰা কমন কিছুমান এমসিকিউ আলোচনা কৰিম ধন্যবাদ আজিলৈ